উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাটাও ভোট কেন্দ্ৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে পুলিং বিষয়াকো মাৰপিট কৰিছে দুৰ্বৃত্তৰ দলে 15-16 জনীয়া দুৰ্বৃত্তৰ দলে এফালৰ পৰা লণ্ডভণ্ড কৰিছে কেইবাটাও ভোট কেন্দ্ৰ হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি ব্ৰেকিং মুহূৰ্তত জনাই আছো ভয়ংকৰ পৰিস্থিতি পশ্চিমবংগ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পুনৰ উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত হাহাকাৰ কেইবাটাও ভোট কেন্দ্ৰ ভাঙি লণ্ডভণ্ড কৰিছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ভোট কেন্দ্ৰত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি আৰক্ষী মোতায়েন কৰা হৈছে কেইবাটাও ভোট কেন্দ্ৰ সংঘটিত হৈছে মাৰপিটৰ ঘটনা ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হাহাকাৰ ভোট কেন্দ্ৰত প্ৰৱেশ কৰিছে উদণ্ড লোকে আৰু ভাঙি লণ্ডভণ্ড কৰিছে ভোট কেন্দ্ৰৰ সামগ্ৰী এফালৰ পৰা তছনছ কৰি পেলাইছে কৰ্তব্যৰত পুলিং বিষয়াক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে পুলিং বিষয়াক প্ৰহাৰ কৰিছে 15-16 জনীয়া গুণ্ডাবাহিনীয়ে নদিয়া পানীহাটি আৰু উত্তৰ তথা দক্ষিণ 24 পৰগনাৰ দলীয় সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ মাৰপিটৰ ঘটনা নদিয়াত বিজেপিৰ পুলিং এজেণ্টক দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে 15-16 জনীয়া দলে পুলিং এজেণ্টক আক্ৰমণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে শান্তিপুৰস্থিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰিছে দুষ্কৃতিকাৰী দলে 15-16 জনীয়া দুষ্কৃতিকাৰী দলে লণ্ডভণ্ড কৰিছে পানীহাটিত একাংশ লোকে ভোট কেন্দ্ৰৰ সমীপতে প্ৰতিবাদ সাব্যস্ত কৰিছে মুঠতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে দক্ষিণ 24 পৰগনাৰ ভাঙৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে হাহাকাৰ অৱস্থা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত উত্তৰ 24 পৰগনাৰ আমডাঙ্গাত অবৈধ সমাৱেশক কেন্দ্ৰ কৰি অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু ৰেপিড একশ্যন ফৰ্চৰ লাঠি চালনা কৰিবলৈ বাধ্য হৈছে হাওৰাৰ বালি বিধানসভা সমষ্টিত ইভিএমৰ বিসংগতিৰ বাবে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনৰ লাঠি চালনা লগতে ঘটনাৰে জড়িত দুজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে পশ্চিমবংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বিজেপি নেতা শুভেন্দু অধিকাৰীৰ মাজৰ যুদ্ধখন অধিক আকৰ্ষণীয় বিয়লি 1 বজালৈকে ৰাজ্যখনত 61.11% ভোটদান সাব্যস্ত কৰাৰ তথ্য ইতিমধ্যে পোৱা গৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত পশ্চিমবংগৰ 7 জিলাৰ 142টা বিধানসভা সমষ্টিত চলি থকা ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰালৈ আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে 3,21,73,837 ভোটাৰে ইতিমধ্যে ভাগ্য নিৰ্ণয় কৰিব 1,448 গৰাকী প্ৰাৰ্থীৰ ভাগ্য জনাইছে পশ্চিমবংগত আজি দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু আজিৰ ভোট গ্ৰহণত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে পুনৰ উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ভোট কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে 15-16 জনীয়া দুৰ্বৃত্তৰ দলে ফালৰ পৰা লণ্ডভণ্ড কৰিছে ভোট কেন্দ্ৰ ভাঙি লণ্ডভণ্ড কৰা দেখিবলৈ পোৱা গৈছে পুলিং এজেণ্টকো মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে ভয়ংকৰ পৰিস্থিতি নিৰ্বাচনক লৈ পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ভোট কেন্দ্ৰত হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ভাঙি লণ্ডভণ্ড কৰিছে ভোট কেন্দ্ৰৰ সামগ্ৰী কৰ্তব্যৰত পুলিং বিষয়াক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে নদিয়া পানীহাটি উত্তৰ তথা দক্ষিণ 24 পৰগনাৰ দলীয় সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে বিজেপি পুলিং এজেণ্টক নদিয়াত দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰিছে আৰু অভিযোগ উত্থাপন হৈছে 15-16 জনীয়া দুৰ্বৃত্তৰ দলে পুলিং এজেণ্টক আক্ৰমণ কৰিছে এই অভিযোগ উত্থাপন হৈছে শান্তিপুৰতো বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰিছে দুষ্কৃতিকাৰী দলে পানীহাটিত একাংশ লোকে ভোট কেন্দ্ৰৰ সমীপতে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে দক্ষিণ 24 পৰগনাৰ ভাঙৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু 24 পৰগনাৰ আমডাঙ্গাত অবৈধ সমাৱেশ কেন্দ্ৰ কৰি অনিয়ন্ত্ৰিত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু ৰেপিড একশ্যন ফৰ্চ নামি পৰিছে এতিয়া লাঠি চালনা কৰিছে এফালৰ পৰা লাঠি চালনা কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুঠতে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বিয়লি 1 বজালৈকে ৰাজ্যখনত 61.11% ভোটাৰে ভোটদান সাব্যস্ত কৰিছে তথ্য লাভ কৰিছো 142টা বিধানসভা সমষ্টিত চলি থকা ভোট গ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা কিন্তু এতিয়াও উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে 142টা বিধানসভা সমষ্টিৰ ভিতৰত ভালেকেইটা সমষ্টিৰ ভোট কেন্দ্ৰত
উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে দুষ্কৃতিকাৰী এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰিছে এতিয়া ভোট কেন্দ্ৰসমূহ আৰু পুলিং বিষয়াকো আক্ৰমণ কৰিছে দুষ্কৃতিকাৰী দলে 15-16 জনীয়া গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰিছে ধৰাইছো 3 কোটিৰো অধিক ভোটাৰে এবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে উত্তপ্ত হৈ পৰিছে পশ্চিমবংগত বিজেপিয়ে শেষ হাঁহি মাৰিব নে পুনৰ মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হৈ পৰিব মূল যিখন যুদ্ধ সেইখন কিন্তু আকৰ্ষণীয় হৈ উঠিছে তাৰ মাজতে অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বেমেজালিৰ সৃষ্টি হৈছে ভোট গ্ৰহণ সময়তে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইতিমধ্যে আৰক্ষী মোতায়েন কৰিছে ৰেপিড একশ্যন ফ'ৰ্চৰ ফালৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে লাঠি চালনা কৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ লাঠি চালনা বিভিন্ন বিধানসভা সমষ্টি কেইবাটাও বিধানসভা সমষ্টি দেখিবলৈ পোৱা গৈছে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি এফালে প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে দুষ্কৃতিকাৰীয়ে 15-16 জনীয়া দুৰ্বৃত্তৰ দল লৈ ভোট কেন্দ্ৰত প্ৰৱেশ কৰিছে আৰু পুলিং বিষয়াকো কৰ্তব্যৰত পুলিং বিষয়াকো আক্ৰমণ কৰিছে মাৰপিট কৰিছে ভয়ংকৰ অভিযোগ আৰু বিজেপিৰ এফালৰ পৰা বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰি পেলাইছে দুৰ্বৃত্তৰ দলে হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ লাঠি চালনা বিভিন্ন ভোট কেন্দ্ৰ দেখিবলৈ পোৱা গৈছে অপ্ৰীতিকৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হ'ব নে বিজেপিয়ে শাসন ল'ব এই মুহূৰ্তত পুনৰ